हेलो एवरीवन সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅলৈ আজি ভিডিঅটোত আমি কেইটামান গুৰুত্বপূৰ্ণ জিকে এমসিকিউ ডিসকাস কৰিম গতিকে যেটো আপোনাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে সহায় হ'ব গতিকে ভিডিঅটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকিব আজিৰ ভিডিঅৰ ফাৰ্স্ট কোৱেশ্চনটো সুধিছে 8000 ৰ ভিতৰত কোনটো পৰ্বতৰ মৃত্যুৰ হাৰ সৰ্বাধিক ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ অন্নপূৰ্ণা 8000 ৰ ভিতৰত অন্নপূৰ্ণা পৰ্বতৰ মৃত্যুৰ হাৰ সৰ্বাধিক ইয়াৰ পিছত আমাক 2 নম্বৰ প্ৰশ্নটো সুধিছে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক অন্য কি নামেৰে জনা যায় ইয়াত অপচন এ দিয়া আছে ভীমশঙ্কৰ মন্দিৰ অপচন বি দিয়া আছে তিৰুপতি বালাজী মন্দিৰ আৰু অপচন সি আছে কালীনাথ মন্দিৰ অপচন ডি আছে ওপৰৰ এটাও নহয় ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি তিৰুপতি বালাজী মন্দিৰ তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক অন্য তিৰুপতি বালাজী মন্দিৰ নামেৰে জনা যায় ইয়াৰ পিছত আমাক 3 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতীয় মেডিয়াভিলি বুলি জনা যায় ইয়াত দিয়া আছে অপচন এ বাল গংগাধৰ তিলক অপচন বি দিয়া আছে ৰাজা ৰামমোহন ৰায় অপচন সি আছে চাণক্য এণ্ড অপচন ডি আছে তুলসীদাস ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি চাণক্য ভাৰতীয় মেডিয়াভিলি চাণক্যক কোৱা হয় ইয়াৰ পিছত আমাক সুধিছে নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি মেঘালয় নংক্ৰেম উৎসৱ মেঘালয় ৰাজ্যত পালন কৰা হয় ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো সুধিছে মনোবা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ অৰুণাচল প্ৰদেশ মনোবা উৎসৱ অৰুণাচল প্ৰদেশত পালন কৰা হয় ইয়াৰ পিছত আমাক 6 নম্বৰ প্ৰশ্নটো সুধিছে জুলজিক্যাল গাৰ্ডেন ক'ত অৱস্থিত ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি কলকাতা জুলজিক্যাল গাৰ্ডেন কলকাতাত অৱস্থিত ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদ চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি উৰিষ্যা ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদ চিল্কা হ্ৰদখন উৰিষ্যা ৰাজ্যত অৱস্থিত সকলোৱে মনত ৰাখিব ইয়াৰ পিছত আমাক 8 নম্বৰ প্ৰশ্নটো সুধিছে হিলভদ্ৰ কাৰ ছদ্মনাম হিলভদ্ৰ কাৰ ছদ্মনাম সুধিছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ ৰেৱতী মোহন দত্ত চৌধুৰী হিলভদ্ৰ হৈছে ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম ইয়াৰ পিছত আমাক 9 নম্বৰ প্ৰশ্নটো সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল ইয়াত দিয়া আছে অপচন এ সৰোজিনী নাইডু অপচন বি দিয়া আছে বিজয়লক্ষ্মী পণ্ডিত এণ্ড অপচন সি আছে ইন্দিৰা গান্ধী আৰু অপচন ডি দিয়া আছে আশাপূৰ্ণ দেৱী ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ আছিলে বিজয়লক্ষ্মী পণ্ডিত ইয়াৰ পিছত আমাক 10 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয় ইয়াত দিয়া আছে অপচন এ গংগা অপচন বি দামোদৰ অপচন সি হুগলী এণ্ড অপচন ডি দিয়া আছে কাবেৰী ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি দামোদৰ দামোদৰ নদীক বংগৰ দুখ বুলি কোৱা হয় ইয়াৰ পিছত আমাক 11 নম্বৰ প্ৰশ্নটো সুধিছে বিখ্যাত কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি ৰাজস্থান বিখ্যাত কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানখন ৰাজস্থানত অৱস্থিত ইয়াৰ পিছত আমাক 12 নম্বৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকৰ ৱাট ক'ত অৱস্থিত ইয়াত অপচন এ দি আছে অষ্ট্ৰেলিয়া অপচন বি আছে চীন অপচন সি আছে কম্বোডিয়া এণ্ড অপচন ডি আছে ভাৰত ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি কম্বোডিয়া পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকৰ ৱাট কম্বোডিয়াত অৱস্থিত ইয়াৰ পিছত আমাক 13 নম্বৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংগুলা ক'ত অৱস্থিত ইয়াত দিয়া আছে অপচন এ অষ্ট্ৰেলিয়া অপচন বি চীন অপচন সি কম্বোডিয়া এণ্ড অপচন ডি আছে ভাৰত ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি চীন পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংগুলা চীনত অৱস্থিত ইয়াৰ পিছত আমাক 14 নম্বৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি ইয়াত অপচন এ দি আছে মাউণ্ট এভাৰেষ্ট অপচন বি দি আছে গডউইন অষ্টিন অপচন সি কাঞ্চনজংঘা এণ্ড অপচন ডি আছে অন্নপূৰ্ণা ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট সকলোৱে মনত ৰাখিব ইয়াৰ পিছত আমাক নেক্সট কোৱেশ্চনটো সুধিছে ৰিবন জলপ্ৰপাত ক'ত অৱস্থিত ইয়াত অপচন দিয়া আছে অপচন এ আছে গিয়েনা অপচন বি দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ অপচন সি দি আছে
ভেনিজুৱেলা এণ্ড অপশ্যন ডি আছে কানাডা। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ। ৰিবন জলপ্ৰপাতটো আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 16 নম্বৰ প্ৰশ্নটো সুধিছে এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ভেনিজুৱেলা। এঞ্জেল জলপ্ৰপাত ভেনিজুৱেলাত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 17 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা কোনখন মহাদেশত অৱস্থিত। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ আফ্ৰিকা মহাদেশ। পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা হৈছে আফ্ৰিকা মহাদেশত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্নটো সমগ্ৰ পৃথিৱীৰ মুঠ বৰফৰ 90% কোনখন মহাদেশত আছে। ইয়াত দিয়া থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি এণ্টাৰ্কটিকা মহাদেশ। সমগ্ৰ পৃথিৱীৰ মুঠ বৰফৰ 90% এণ্টাৰ্কটিকা মহাদেশত আছে। ইয়াৰ পিছত আমাক 19 নম্বৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া মহাদেশ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হৈছে অষ্ট্ৰেলিয়া মহাদেশ। ইয়াৰ পিছত আমাক 20 নম্বৰ প্ৰশ্নটো সুধিছে দক্ষিণ আমেৰিকাৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ মকৰ ক্ৰান্তি। দক্ষিণ আমেৰিকাৰ মাজেৰে মকৰ ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। ইয়াৰ পিছত আমাক সুধিছে 21 নম্বৰ প্ৰশ্নটো কিহে উত্তৰ আমেৰিকাক ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি বেৰিং প্ৰণালী। বেৰিং প্ৰণালীয়ে উত্তৰ আমেৰিকাক ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে। ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো ইউৰেছিয়া বুলি কোন দুখন মহাদেশক জনা যায়। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ইউৰোপ আৰু এছিয়া মহাদেশক। ইউৰেছিয়া বুলি ইউৰোপ আৰু এছিয়া মহাদেশক জনা যায়। ইয়াৰ পিছত আমাক 23 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ লোহিত সাগৰ। লোহিত সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। ইয়াৰ পিছত আমাক 24 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয়। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি অমৃতসৰ। অমৃতসৰ চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয়। ইয়াৰ পিছত সুধিছে 25 নম্বৰ প্ৰশ্নটো আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন অম্বৰ দুৰ্গ ক'ত অৱস্থিত। ইয়াত অপশ্যন এ দি আছে ৰায়পুৰ, অপশ্যন বি দি আছে অমৃতসৰ, অপশ্যন চি দি আছে জয়পুৰ আৰু অপশ্যন ডি দি আছে দিল্লী। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি জয়পুৰ। অম্বৰ দুৰ্গটো জয়পুৰত অৱস্থিত। সো আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি ল'ব। সো আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।